আমি সকলোৱে প্ৰায় এই ষ্টেপটোৱে ওপৰলৈ উঠি যাবলৈ বিচাৰো কাৰণ সন্মুখতে আছে, কিন্তু এই ষ্টেপটোৰে গ'লে প্ৰকৃত তথ্যখিনি লুকাই থাকে কাৰণ হৈছে সুৰংগটো ক'ত আছে এপাক চাম আৰু ইয়াত কেনিবা তললৈ যাব পাৰি নেকি, ৰাস্তাটো কেনি আছে সেইটো চাম। এই অংশটো যিটো অংশ ইয়াৰ পৰা চাই থাকিলে এজন মানুহ সৰকি পেলাই পাৰ হৈ যাব পাৰিম যেন লাগি থাকে। তললৈ যোৱা ষ্টেপ হয়, শব্দটো শুনিছেনে? এইটো তললৈ লাহেকে ষ্টেপ যাই বন্ধ কৰি থোৱা আছে। এইটো ইয়াত যিটো সুৰংগ আছে দিখৌ নদীলৈ গৈ আছে, একচুৱেলি ইয়াৰ ভিতৰৰ ফালৰ পৰাহে গৈ আছে। হাই ফ্ৰেণ্ডছ, মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আমিও বৰ্তমান ভালে আছোঁ। আজিৰ ভিডিঅ'ত মই আপোনালোকলৈ আগবঢ়াইছোঁ শিৱসাগৰৰ এখন ঐতিহাসিক ঠাই, সেয়া হৈছে তলাতল ঘৰ। আৰু এয়া হৈছে তলাতল ঘৰৰ সন্মুখভাগ, আৰু সন্মুখভাগতে এয়া হৈছে কেইটামান বৰটোপ ধুনীয়াকৈ সজাই থোৱা হৈছে। বৰটোপৰ বিষয়ে হয়তো আপোনালোকে বহুত জানেই। এইবিলাক হাতীৰ নিচিনা খোজৰ নিচিনা আছে। এইটো ইয়ালৈকে যদি চাই আপোনালোকে গম পাব এইটো হৈছে হাতীখোজীয়া বৰটোপ বুলি কোৱা হয় এইটো। আৰু আনফালে এইটোৱে হৈছে আপোনাৰ হাতীৰ গলৰ নিচিনা ডিজাইন, হাতীৰ গলত যেনেকে মালা চালা থাকিলে যেনেকুৱা হয় তেনেকুৱা ধৰণৰ এটা হাতী গলৰ নিচিনা এইটো বৰটোপ। ওচৰৰ পৰা দেখুৱাইছোঁ, এয়া চাওকচোন কি ধুনীয়াকে। আৰু ইয়াতে বিভিন্ন ধৰণৰ ছবিও অংকন কৰা আছে আৰু কিবা কিবি লিখাও আছে, কিন্তু ইয়াৰ ভিতৰত আমি সোমাব নোৱাৰো। সেইকাৰণে বাহিৰৰ পৰা আমি জুম কৰি পেলাই ভিডিঅ'টো কৰিছোঁ। আৰু এইটো হাতীৰ শুৰৰ নিচিনা, এইটো হৈছে হাতীশুৰীয়া বৰটোপ। ইয়াতে দুয়ো চাইডে সোমাই আপোনালোকে বহুত কেইটা বৰটোপ দেখিবলৈ পাব। তলাতল ঘৰত সোমোৱাৰ পিছতে সন্মুখভাগতে এনেধৰণে কেইটামান চিৰি আছে, আৰু এই চিৰিটোৰে আগবাঢ়ি ওপৰলৈকে যাব লাগিব। আৰু চাওকচোন তেতিয়াৰ আহোমৰ ৰজাসকলৰ এই কীৰ্তিচিহ্ন বা এই যি বনাইছিল তেতিয়াৰ মিস্ত্ৰীয়ে। আৰু এটা কথা, এইফালৰ পৰা ওপৰত উঠাৰ পিছতে এইটো চাইডেৰে যদি আপোনালোকে চাই, এইটো চাইডৰ পৰা চালে ইয়াৰ পৰা ৰংঘৰটোৰ অলপমান ওপৰৰ ফালে দেখিবলৈ পোৱা যায়। আৰু এইফালে যদি যাওঁ আমি, ইয়াৰ পৰা সোমাই পেলাই সোঁফালেৰে সোমাই গলে এইটো প্ৰসূতি গৃহ বুলি কিছুমানে কৈছে। এতিয়া আমি ইয়ালৈকে আহি পেলাই অলপমান মানে কিবাহৰ নিচিনা হৈছিলে, মানে বস্তুখিনি ক'ত যাম কেনেকে চাম বস্তুটো মানে সিমান ভালকে বুজি পোৱা নাছিলো। সেইকাৰণে ভাবিলো এজন গাইড লোৱা যাওক, আৰু সেইকাৰণে আমি তাতে গাইড পোৱা যায় বহুত। আমি সেইকাৰণে এজন গাইডৰ লগত কন্টেক্ট কৰি পেলাই গাইড এজন লৈ ললো। আৰু যিমান দূৰ প্ৰথমতে আমি চালোৱে নিজৰ ফালৰ পৰা, কিন্তু বস্তুবিলাক তাৰমানে তাতে কোনো ধৰণৰ লিখি থোৱা নাই বা কোনটো কি কেনেকুৱা ধৰণৰ। আমি সোমাই প্ৰথমতে চালো, কিন্তু এজন মানুহে কৈছে এইটো বোলে প্ৰসূতি গৃহত। আমি সকলোৱে প্ৰায় এই ষ্টেপটোৱে ওপৰলৈ উঠি যাবলৈ বিচাৰো কাৰণ সন্মুখতে আছে, কিন্তু এই ষ্টেপটোৰে গ'লে প্ৰকৃত তথ্যখিনি লুকাই থাকে কাৰণ এইটো চাইডে গ'লেহে ইয়াৰ অংশখিনি ভালকৈ দেখা পোৱা যায়। যাওঁচোন আহক, এইটো চাইডে আমি আৰম্ভ কৰো। তলাতল ঘৰ চাবলৈ আহিলে মানুহে দুটা কথা লৈ মনত আহেই। আপোনালোকৰ চাগে সেই দুটা কথাই লৈ আহিছে। সুৰংগটো ক'ত আছে এপাক চাম আৰু ইয়াত কেনিবা তললৈ যাব পাৰি নেকি, ৰাস্তাটো কেনি আছে সেইটো চাম। আমি সেই বস্তুখিনি কিমান পাৰো আভাসখিনি চাম। আৰু এইফালৰ পৰা দেখি থকা কথাখিনি হ'ল, এইফালৰ পৰা চাই থাকিলে এখন দুখন তিনিখন দুৱাৰ এনেকে দেখা পোৱা যায়। অপজিত চাইডৰ পৰা চালে মাত্ৰ এখনহে দুৱাৰ দেখা পোৱা যায়। এতিয়া মূল কথা হ'ল এইবিলাক কি কৰিছিল বহুতে জানিব বিচাৰি থাকে। আমি যদি চাওঁ বুৰঞ্জীৰ পাতত যদি চাওঁ বা অভিজ্ঞ ব্যক্তিৰ যদি মতামত লওঁ, এইবিলাকে হৈছে ঘোঁৰাশাল। এই ঘোঁৰাশালখন পাৰ হোৱাৰ পাছত আপুনি চাওকচোন, সেই গেটটো, সেই অংশটো, যিটো অংশ ইয়াৰ পৰা চাই থাকিলে এজন মানুহ সৰকি পেলাই পাৰ হৈ যাব পাৰিম যেন লাগি থাকে, হয়নে নহয়? কিন্তু আমি ওচৰৰ পৰা চাওঁ নহওক কি হয়। ওচৰৰ পৰা যদি চাওঁ, আমি পাৰটো হোৱাটো দূৰৰে কথা, মাত্ৰ 8 আঙুলে হয়। 8 আঙুলে হয়, এজন মানুহ সৰকি পাৰ হৈ যাব নোৱাৰে, ভৰিটোও পাৰ হৈ নাযায়। ই এটা ইলিউজন, দূৰৰ পৰাটো লাগিছিল, কিন্তু এইডোখৰ আহিয়ে যে পাৰ হ'ব নোৱাৰিলো কাৰণ ঠেক হৈ গ'ল। আমি যিটো দেখিছিলো সেইটো নহয়, কাৰণ এইটো ঠেক, কিন্তু দেখিছো ডাঙৰকে।
কিন্তু সেই সময়ত এইটো কিয় বনাইছিল, সেই সময়ত এইকাৰণে এইটো বনাইছিল, সেই অংশটোৰ পৰা এইটো চাই যদি এনেকে পাৰ হবলৈ আহে জানিব যে এই ব্যক্তিজন ইয়াৰ নহয় মানে গুপ্তচৰ নিয়া। সেই তেনেকুৱা ধৰণৰ কথা আহি পৰে। আমি তলাতল ঘৰৰ এই অংশটো চাই আছো, আৰু বহু অংশ এনেকুৱা আছে, আমি বলকচোন চাওঁ। হেৰাইছিল কাৰণ তলৰ মহল খিনিত মানুহ হেৰাইছিল। এই ভিউটো চাওকচোন, এই ভিউটো ইয়াৰ পৰা চাই থাকিলে সেই মানুহখিনি পাৰ হৈ সেইখন এখন ৱাল দেখিছেনে? সেইখন দেখাত ইয়াৰ পৰা শেষ যেন লাগি আছে, সেই অংশটো ইয়াৰ পৰা দেখাত শেষ যেন লাগি আছে, কিন্তু সেইটো অংশ শেষ নহয়, আৰু আছে। আমি একচুৱেলি দেখাত যিটো দেখি থাকো সেইটো নহয়, এই অংশটো যে দেখিছো শেষ যেন লাগিছে। ওচৰৰ পৰা চাওঁচোন আহক কি হৈছে। আপুনি সেইখনহে দেখি আছে, সেইখনহে দেখিলে। আকৌ চাওকচোন, এতিয়া একেটা পজিশ্যনত কি ওলালে, এইটো চাওক। সেইখন দেখিলে বাঢ়ি গ'ল, দেখিছেনে? ইয়াৰ পৰা চাই থাকিলে সেইখন দেখাত শেষ যেন লাগি থাকে, কিন্তু সেইখনো শেষ নহয়, সেইখনো শেষ নহয়। আমি ইয়াৰ বাহিৰ ফালটোনো কেনেকুৱা চাওঁচোন, আহক বাহিৰ ফালে চাওঁ। সেই ওখ ডাঙৰ অংশটো, সেইটো হৈছে ৰাজভঁৰাল। ৰাজভঁৰাল। সেইজনে আকৌ সুধিছে ৰাজভঁৰাল বুলি, শুনি পেলাই আকৌ সুধিছে, ৰাজভঁৰালততো কিবা কিবি থাকেই, হয় নে নহয়? হয় নে নহয়? কিবা কিবি সা সম্পদটো থাকেই, ধন সোণটো থাকেই, হয় নে নহয়? চব কিমান ভিতৰতো ঠাণ্ডা, সোমাই দিয়কচোন, সোমাই দিয়ক কিমান ঠাণ্ডা দেখিছে। এচি লাগি থকা কথা লাগিছে নে? লাগিছে? ইয়াৰ সেইটো হৈছে কাৰেং। কাৰেং শব্দটোৱে শুনি ভাল লাগে, হয় নে নহয়? য'ত ৰজা ৰাণী থাকে, ৰজাৰ ঘৰ, তলাতল ঘৰ। এসময়ত আছিল কি? এসময়ত আছিল ইয়াতে ৰজা ৰাণী আছিল। ৰজাজনৰ নামটো মই কৈ দিছো, ৰাজেশ্বৰ সিংহ। যিগৰাকী ৰাণী আছিল, ৰাণীগৰাকীৰ নাম কুৰংগনয়নী, মণিপুৰৰ পৰা বিয়া কৰিছিল। এই তলাতল ঘৰ নিৰ্মাণ কৰিছিল 1751 to 69। সেই সময়তে ৰাজেশ্বৰ সিংহৰ শাসনকাল চলি আছিল। তেওঁ ঘনশ্যাম খনিকক লগাই এই ৰাজপ্ৰসাদটো বনাইছিল, ৰাজমিস্ত্ৰী লগাই বনাইছিল। বলকচোন, যিটো ৰাস্তাইদি এইবিলাক ৰজা ৰাণী এবাৰ এইবিলাক ভিতৰৰ ফাললৈ গৈছিল, আজি সেই ৰাস্তাটোদি যাম। এ নেযাওঁ দিয়ক। ভাবকচোন, এটা অনুভূতি লওক। একদম ৰজা ৰাণী একদম পাৱেল চাৱেল পিন্ধি একদম পুৰা সাহসকে এইপিনে ভিতৰলৈ লাহেকে গৈ আছে, যেন আহি আছে, যেন এইপিনে পাৰ হৈ গৈছিল। সেই পাৰ হৈ যোৱা ৰাস্তাটোৱে আমি আহি আছো। ঠাণ্ডা হৈ যায়। লোহা নাই, খোৱা বস্তু দি বনাইছে। মাটিমাহ আছে, গুড় আছে, মেথি আছে, বেল আছে, শিলিখা আছে, চূণ আছে। তেনেকে 7 মহল, মাটিৰ ওপৰত আছে 4 মহল, মাটিৰ তলত আছে 3 মহল, 2টা সুৰংগ দিখৌ নদীলৈ গৈ আছে। ৰ'দ নাই। মেইন বস্তু এটা চাবলৈ আহি আছো, আহক টৰ্চটো জ্বলাই লওঁ। এইটো চাওক, এইটো তললৈ যোৱা ষ্টেপ হয়। শব্দটো শুনিছেনে? এইটো তললৈ লাহেকে ষ্টেপ যায়, বন্ধ কৰি থোৱা আছে, এইটো খালী। খালী, এই সেইকাৰণে খালী শব্দটোৰ কাৰণে কয়, ইয়াতে মাৰিলে টিপা, গড়গাঁও পালেগৈ শিপা। সেই কথাষাৰ নতুনকৈ আকৌ শিকোৱা দৰকাৰ নাই, চব মানুহৰ অন্তৰত আছে। কাৰণ মই আপোনাক কোৱাৰ লগে লগে আপুনি অন্তৰৰ পৰা কথাষাৰ কব পাইছে, ইয়াতে মাৰিলে টিপা, গড়গাঁও পালেগৈ শিপা। তাৰমানে ইয়াৰ পৰা হেৰিয়ালৈ গড়গাঁও কাৰেংঘৰলৈ সুৰংগ আছে, তলত 3 মহল আছে। ব্ৰিটিছৰ দিনত বন্ধ হল। দিখৌলৈ যোৱা ৰাস্তাটো চাওক, আহক। সেইপিনে যাব পাৰিব দিয়ক।
ইয়াত যিটো সুৰংগ আছে দিখৌ নদীলৈ গৈ আছে, একচুৱেলি ইয়াৰ ভিতৰৰ ফালৰ পৰাহে গৈ আছে। ব্ৰিটিছৰ দিনত বন্ধ হৈ গ'ল। কেপ্টেইন ৱেলছ বুলি ইংৰাজ বিষয়া এজন আহিছিল, তেওঁৰ নেতৃত্বত অহা সৈন্যসকল ইংৰাজ বিষয়া তললৈ গৈ আৰু ওলাই নাহিল বুলি উল্লেখিত হৈ আছে। আৰু একচুৱেলি মাটিৰ ওপৰত আছে 4 মহল, মাটিৰ তলত আছে 3 মহল। আমি এতিয়া ৰজাৰ পুৰণি কোঠাটো চাওঁগা। চাওক, মানে বহুতে প্ৰশ্ন কৰে এইবিলাক কি হয়, এইবিলাকত কি কৰিছিল? এইবিলাকত যদি হোল থাকে মিঠাতেলৰ চাকি জ্বলাইছিল, আৰু এইবিলাকত এনেকে যদি থাকে পুটিনহে স্কাৰ্ফ মূৰ্তিবিলাক সোমোৱাই ৰাখিছিল। আৰু এই কক্ষটো হৈছে শোৱনি কোঠা বুলি কোৱা হয়। যিগৰাকী ৰাণী আছিল কুৰংগনয়নী, মণিপুৰৰ পৰা বিয়া কৰিছিল। লতাকটা ৰন্ধন ইয়াৰ লগত জড়িত হৈ আছে। আৰু মণিপুৰৰ ৰাণী কুৰংগনয়নী ওপৰত এটা স্কাৰ্ফ আছে, মূৰ্তিৰ নিচিনা এটা খোদিত বস্তু আছে, সেইটো চামগৈ। তাৰ ওপৰৰ পৰা অভাৰঅল ভিউটো চাম, যিটো চাই বহুতেই ভাল লাগে। আহি আছো ওপৰ। এই যে কোঠাটো দেখিছে, আজিকালি যে আপোনালোকে যে অলংকাৰ বিলাক অসমীয়া গহনা পাতি, গামখাৰু, মুঠি খাৰু, থুৰিয়া, দুগদুগী, সেইবিলাক যে নাম শুনিছিল, আগৰ মানুহে পিছে থুৰিয়াটো পিন্ধোতে কাণৰ ফুটাটো বহুত ডাঙৰ কৰিব লগা হৈছিল, কিন্তু দেখিবলৈ ভাল হৈছিল। কিন্তু আজিকালি সেইবিলাক নাই বাৰু। তথাপিতো সেই সময়ত বিভিন্ন ধৰণৰ সেইবিলাক বস্তু ইয়াতে ৰাখিছিল, মানে তেনেকে ব্ৰহ্মপুত্ৰী থোৱা জেগা হয়। আৰু এই ঘৰটো যিবিলাক বস্তু দি বনোৱা আছে, তেনেকে সেই বস্তুবিলাক আপোনাক অকনমান দেখাই দিব বিচাৰিছো। শামুকৰ বাকলিও আছে এই ঘৰটো বনাওঁতে। সেই বস্তুখিনি হল ষ্টাইল চেলছ, শামুকৰ বাকলি দেখিছেনে? মাটিমাহ, গুড়, মেথি, বেল, শিলিখা, চূণ, সেইবিলাক শামুকৰ বাকলি। চব সেইবিলাক চুৰ্কি, বৰালি মাছ, বৰা চাউল, হাঁহ কণী, এই সকলোবিলাক বস্তু দি পেলাই এই বস্তুটো বনোৱা হৈছে। আৰু সেই পিলাৰ দুটা দেখিছে, যুদ্ধৰ সময়ত একেৰাতিৰ ভিতৰতে এটা কবচ ৰাণীয়ে ৰজাক বৈ দিব লাগে। আৰু এইটো হৈছে বৰচৰা। এই বৰচৰাত কবি শেখৰ ভট্টাচাৰ্যই হৰিবংশপদ নামৰ কাব্যখন পাঠ কৰিছিল ৰাজেশ্বৰ সিংহৰ আগত। এতিয়া আহোম স্বৰ্গদেউসকলৰ ভিতৰত কোনজন স্বৰ্গদেউ কবি শিৰোমণি বুলি কোৱা হয়, সেইজনে হৈছে ৰাজেশ্বৰ সিংহ। তেওঁ বহুত ৰাগ ৰচনা কৰিছিল। তাৰে এটা ৰাগৰ পংক্তি মই কৈ দিছো। শাৰদ পূৰ্ণিমা, হিমকৰ বদনী, এনেকে বিভিন্ন ধৰণৰ ৰাগ শৈলী তেওঁ ৰচনা কৰিছিল। চাওকচোন স্বৰ্গদেউসকলৰ সেই মহান সাহিত্যৰাজি। আজি আমি তলাতল ঘৰত আছো। আমি যিগৰাকী ৰাণী আছিল, সেই ৰাণী গৰাকীৰ এটা সৰু আভাস লওঁ আহকচোন। আপোনালোকতকে ৰাণী বুলি কলে দুজন আগত আহিলে কিন্তু। দেখিছে, ৰাণী সকলোৱে ভাল পায়। কাৰণ এই যে দেখিছে স্কাল্পটো দেখা পাইছে, এই খোপাটো যে দেখিছে, আপোনালোকেতো খোপা বহুত বান্ধে, সদায় খোপা বান্ধিবও লাগে, হয় নে নহয়? খোপা বান্ধি কেতিয়াবা আমনিও লাগে, কিমাননো খোপাকে বান্ধি থাকিম। কিন্তু খোপা বিলাকৰ ভাগ আছে। এই খোপাটো যে উধানীয়া খোপা, দেখিছেনে? 3টা ষ্টাইলত বস্তুটো বনাইছে, দেখিছেনে? এই ওপৰৰ ফালে চুলি কেইডাল কিমান ধুনীয়াকে লাহেকে কুকুৰা হেৰিয়া গোটাই ৰাখিছে, দিছেনে? 3টা ষ্টেপ দিছে। আৰু এই যিগৰাকী ৰাণী আছিল কুৰংগনয়নী, মণিপুৰৰ পৰা বিয়া কৰিছিল। এতিয়াও মণিপুৰী মানুহে বিবাহৰ সময়ত খোপাটো ওপৰলৈ মুখ কৰি বান্ধে, চাবচোন। সেইটো এইটো যে ৰয়েল হয়, কেনেকে ৰয়েল হয়, ৰাজকীয়। এই যে এইবিলাক যে বস্তুবিলাক দেখা পাইছে, এইবিলাক ৰয়েল হয়। দাসী আছে, এইপিনে ধৰি লওক পিঞ্জৰাত এজনী চৰাই আছে। চাওকচোন কেনেকুৱাকে কাৰেং সাজাইছিল তেওঁলোকে।
যিবিলাক আমাৰ ইতিহাস হ'ল, যিবিলাক আমাৰ পূৰ্বপুৰুষ আছিল, যিবিলাকে মোগলক বাৰ বাৰ হেৰুৱাইছিল, 17 বাৰকে মোগলক হেৰুৱাইছিল, এই গোটেই কথাখিনি এই স্বৰ্গদেউসকলৰ লগত জড়িত। আৰু তলাতল ঘৰ তেওঁলোকৰ এটা ৰাজপ্ৰসাদ। তলাতল ঘৰ কি বুলি ক'লে এটা ৰাজপ্ৰসাদ হয়। তলাতল ঘৰ কি বুলি ক'লে ইয়াক এটা ফৰ্ট হয়, দুৰ্গ হয়। এই গোটেই কথাখিনি ইয়াৰ লগতে জড়িত হৈ আছে। আমি ইয়াৰ পাছত বিশেষ যিটো মন্দিৰ সোমাব লাগে, সেই মন্দিৰত সোমাম আৰু মন্ত্ৰণা কক্ষটো থাকি যাব নহয়, সেইটোতো এপাক মাৰি যাব লাগিব, হয় নে নহয়? সেইফালে এতিয়া আমি গৈ থাকো আহক। এই মন্দিৰটো 8কোণীয়াকে বনোৱা হৈছে, সেইকাৰণে কোৱা হয় বায়ু, বৰুণ, ইন্দ্ৰ, বহ্নি, যম, নৈষাদ, ঈশান আৰু কুবেৰ। সেইকাৰণে এই চাৰ্কুলটো যে দেখা পাই আছে, এই চাৰ্কুলটো এই অংশ শব্দ বা ধ্বনি বা যদি ওম কৰে, ভাইব্ৰেচন হৈ থাকে। এটা আমি লাহে লাহে চবে আহক ওম কৰি চাওঁচোন লাহে লাহে। একেলগে কৰিম চবে 3বাৰ। মই আৰম্ভ কৰি দিছো, হ'ব? হ'ব। ভাবিছা তাৰমানে অষ্টকোণাঞ্চ সৌমা ৰং তত্ত্ব দিশৰ বাচি। এই 8জন দেৱতাক প্ৰাতঃ কালত যদি স্মৰণ কৰে, নিজৰ দিগদিতি পাৱাৰ আঁঠুফালে বাঢ়ি যায় বুলি কোৱা হয়। মনটো চেঁচা লাগি গ'ল না, নিদিলেতো নহব, ৰজা নচলে, কূটনীতি নহলে ৰাজনীতি নচলে, হয় নে নহয়? এতিয়া যে আমাৰ এতিয়া পলিটিচিয়ান বিলাকে কূটনীতি কৰে, এই হ'ব হ'ব কৰিম, এই যে কৈ থাকে, সেইটো হৈছে কূটনীতি। কাৰণ নকৰো বা নহব বুলি কবই নোৱাৰো, আপুনি যদি বেয়া পাব নহয়। ৰজা সকলৰ দিনতো কূটনীতি হৈছিল। সেই কূটনীতি বিলাকৰ যিবিলাক পক্ষত আলোচনা কৰিছিল, সেই আলোচনা কক্ষত আমি বৰ্তমান উপস্থিত আছো। আৰু এইটো হৈছে আলোচনা কক্ষ। যেনে চক্ৰধৰ সিংহই কৈছিল, মোৰ পূৰ্বপুৰুষে বৈশ্যতা স্বীকাৰ কৰা নাই, মই কিয় কৰিম? যুদ্ধৰ আগমুহূৰ্তত কৈছিল, মোৰ পূৰ্বপুৰুষে বৈশ্যতা স্বীকাৰ কৰা নাই, মই কিয় কৰিম? গতিকে সেই তেনেকুৱা ধৰণৰ ডায়লগ কৈছে, মাই এনচেষ্টৰ নেভাৰ ট্ৰাবলড এনি আদাৰ পিপল। সেই গোপনে যে সেই কথাবিলাক যে কয়, সেই কোৱাৰ স্থানবিলাক বা অৱস্থাবিলাক ৰজাবিলাকৰ ৰাজ কাৰেকৰ লগত থাকে, তাক মন্ত্ৰণা কক্ষ বুলি কয়। আকৌ বহুতে কব খোজে শ্লাইড বিলাকৰ কথাও কব খোজে, যেনে কিছুমান ৰজাৰ নামৰ কথা আহি পৰে, তেওঁলোকক যদি আমি ধৰি পেলাই যদি ভাবো বা কব বিচাৰো, যেনে চুকাফা, চুতেওফা, চুগিনফা, চুংখাংফা, চুংখ্যাংফা, চতুফা, টাওখামতি, চুদাংফা, চুজাংফা, চুফকফা, চুচেনফা, চুহনফা, চুপিমফা, চুহুংমুং, চুকলেংমুং, গোবৰ ৰজা, লৰা ৰজা, গদাধৰ সিংহ, ৰুদ্ৰ সিংহ, শিৱ সিংহ, প্ৰমত্ত সিংহ, ৰাজেশ্বৰ সিংহ, লক্ষী সিংহ, কমলেশ্বৰ সিংহ, যোগেশ্বৰ সিংহ, পুৰন্দৰ সিংহ। এই গোটেই কথাবিলাক ইয়াৰ লগত জড়িত হৈ আছে। তলাতল ঘৰ, তলাতল ঘৰ কোনে বনাইছিল বুলি ক'লে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। তলাতল ঘৰত কি হৈছিল বুলি ক'লে, ই এটা ৰাজ দৰবাৰ হয়। যদি দৰবাৰ বুলি কোৱা হয়, ইয়াত থকা ৰাজৰ অংশবিলাক কোনবিলাক? সেই ইয়াত আছে ডেকাচৰা, সেই পঞ্চায়তটো, সেইটো হৈছে বৰচৰা, আৰু সেইটো হৈছে ন্যায় সুধা ফুকন চৰা। চাৰিওফালে আছে গড়, চাৰিওফালে আছে গড় খাৱৈ। এইখনে এখন নগৰ, যিখন নগৰৰ নাম আছে ৰংপুৰ। সেইকাৰণে শিৱসাগৰৰ পুৰণি নাম ৰংপুৰ। কয় নহয় ৰংপুৰীয়া ডেকা, শিৱসাগৰীয়া ৰংপুৰীয়া ডেকা বুলি কলে বহুতেই মনটো পুৰণি পুৰণি লাগি যায়। যে কি নহওক, তলাতল ঘৰ শিৱসাগৰত 551টা হিষ্টৰিকেল প্লেচ আছে। আৰু সেইখিনিয়ে কথা, তথ্য দাঙি ধৰিলো। নমস্কাৰ। তলাতল ঘৰৰ পৰা ওলাই আহিয়ে আমি তাৰ ৰাস্তাতে পাই, এইটো হৈছে গোলাঘৰ। ইয়াতে হেনো আগতে গোলা বাৰুদ বিলাক থৈছিলে, যুদ্ধ বিগ্ৰহৰ যিবিলাক বোমা বাৰুদ আছিল ইয়াতে থৈছিলে। আৰু এইটোত